মঞ্চৰ ফালৰ পৰা সম্পাদক উপসভাপতি আৰু আন সদস্যসমূহ সমন্বিতে আমি আমাৰ ওচৰৰে শতাব্দী হাদেৰীত আহি উপস্থিত হৈছোহি। ইয়াৰ এক মুখ্য কাৰণ হ'ল আমাৰ ভগ্নীসমূহ আত্মশ্ৰী বসুমতাৰী বাসগৃহত আজি আমি শব্দ সচেতন যুৱ মঞ্চৰ সমূহ সদস্য আহি আজি উপস্থিত হৈছোহি। বহুদিন ধৰি আত্মশ্ৰী বসুমতাৰী এটা ৰোগত ভুক্তভোগী হৈ আছে। ডক্টৰে জানিব দিয়া মতে এপেণ্ডিক্স ব্ৰাষ্ট হৈছে। আমি এই খবৰটো শব্দ সচেতন যুৱ মঞ্চৰ সদস্যসকলে গম পাওঁ আৰু সেয়েহে আমি তেখেতক এক সাহস দিয়াৰ কাৰণে আৰু পৰিয়ালটোক এক সাহস বা মনোবল দিয়াৰ কাৰণে আৰু এনেকুৱা এখন ঘৰ আপোনালোকে হয়তো ভিডিঅ'ত গোটেইখিনি কথা দেখা পাইছে। এনেকুৱা এখন ঘৰ মাক আৰু ছোৱালী দুজনীয়ে এইখন ঘৰ দেউতাক হয়তো ঢুকাইছে আৰু এনেকুৱা এটা ৰোগত আক্ৰান্ত হৈ তেওঁ বহুদিন ধৰি বহুত কষ্টৰে যুঁজ দি আছে। হয়তো পইচাৰ সমস্যা আপোনালোকে দেখাই পাইছে। ঘৰৰ ফালৰ পৰা টকা পইচাৰ বা আৰ্থিকভাৱে বহুখিনি দুৰ্বল। সেইকাৰণে উন্নতমানৰ চিকিৎসাৰ কাৰণে বহুদিন ধৰি এই ৰোগটোৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। আমি সেয়েহে আজি শব্দ সচেতন যুৱ মঞ্চৰ ফালৰ পৰা আমি সমূহ সদস্যই আহি তেখেতক অলপ সাহস দিয়াৰ কাৰণে আৰু যিখিনি পাৰোঁ আমি তেখেতক অৰ্থ আগবঢ়াৰ কাৰণে আজি উপস্থিত হৈছোহি। মই প্ৰথমতে এইখিনিৰে আৰম্ভ কৰিছোঁ। আজি আমাৰ অতি ভাল লগাৰ কথা, আমাৰ সম্পাদক আছে আমাৰ মাজত বনজিৎ দাসক এই গোটেইখিনি কথা আগবঢ়াই নিয়াৰ বাবে মই অনুৰোধ জনালোঁ। নমস্কাৰ। আমি আজি শব্দ সচেতন যুৱ মঞ্চৰ পৰা একাংশ সদস্যই মিলিত হৈছোঁ স্বতন্ত্ৰ হাদেৰী অঞ্চলত। আৰু স্বতন্ত্ৰ হাদেৰীত আমি ইয়াত মিলিত হোৱাৰ মুখ্য কাৰণটো হ'ল আমাৰ ভণ্টি আত্মশ্ৰী বসুমতাৰী জটিল ৰোগত আক্ৰান্ত হৈছে আৰু আপোনালোকে হয়তো দেখিছে। গতিকে এনেকুৱা ৰোগত আক্ৰান্ত হোৱাটো মোক বাইদেউ জনালে আৰু তাৰপিছত আমাৰ মঞ্চৰ সদস্য সম্পাদক সভাপতি সকলোকে জনালোঁ। গতিকে এই জটিল ৰোগত আক্ৰান্ত হোৱাটো বৰ্তমান সময়ত আমি বজালীত বিশেষ আমি পৰিলক্ষিত বা আমি দেখা পাইছোঁ। এইবিলাক বেমাৰ কিয় হৈছে সেইটো হয়তো সকলোৱে কিছুমানে জানে কিছুমানে নাজানেও। আমাৰ ডক্টৰৰ হয়তো অপাৰেশ্যনটো ভুল হৈ গৈছে, এপেণ্ডিক্স ব্ৰাষ্ট হৈ গৈছে। গতিকে যি কি নহওক আমি শব্দ সচেতন যুৱ মঞ্চৰ একাংশ সদস্যই এনেকুৱা নিডি পিপুলক হেল্প কৰাৰ কাৰণে আমি আগতেও এনেকুৱা কাম কৰিছোঁ বা আজিও ইয়াত উপস্থিত হৈছোঁ। আজি শনিবাৰ 7 নৱেম্বৰ আমি ততাতৈয়াকৈ সকলোবিলাকে আহিছোঁ আৰু আমি আৰ্থিক অনুদান আৰু প্ৰেৰণা যোগোৱা বা আমি মানসিকভাৱে ওচৰত আজি থিয় হৈছোঁ। আৰু বিশেষ মই একো নকওঁ। ইয়াত স্পীচ দিব ভালো নালাগে এনেকুৱা এটা অনুষ্ঠানত। গতিকে এইখিনি কৰিয়ে মই শব্দ সচেতন যুৱ মঞ্চৰ সম্পাদক হিচাপে মোৰ মৰণীয় হৈছোঁ। মই সম্পাদক বনজিৎ দাসক ধন্যবাদ জনাইছোঁ। বনজিৎ দাসে তেওঁৰ বক্তব্যখিনিত এটা কথা উল্লেখ কৰিলে, আমি ইয়াত কোনো ভাষণৰ ফুলজাৰি মাৰিবলৈ অহা নাই। মাত্ৰ এই পৰিয়ালটোক সাহস দিয়াৰ কাৰণেই হওক বা এই ছোৱালীজনীক আমি মনোবল বৃদ্ধি কৰাৰ কাৰণে আজি সচেতন যুৱ মঞ্চৰ কৰ্মীসকল আমি ইয়াত মিলিত হৈছোহি। মই আন আমাৰ বিষয়ববীয়াসকল বা আমাৰ সদস্য আছে, কোনোবাই যদি এই ছোৱালীজনীক বা পৰিয়ালটোক সাহস দিয়াৰ কাৰণে যদি দুআষাৰ ক'ব পাৰে, কোনো ভাষণৰ ফুলজাৰি নহয়, দুআষাৰ ক'ব পাৰে, তেতিয়াহ'লে এই পৰিয়ালটো কিছু পৰিমাণে মানসিকভাৱে সকাহ পাব আৰু আন সদস্যবোৰক ক'ব। ধ্ৰুৱ আছে আমাৰ মাজত, ধ্ৰুৱ দুআষাৰ ক'ব পাৰে। নমস্কাৰ। আজি আমি শব্দ সচেতন যুৱ মঞ্চৰ ফালৰ পৰা স্বতন্ত্ৰ হাদেৰী গাঁৱত আহি উপস্থিত হৈছোঁ। আত্মশ্ৰী বসুমতাৰী তাই এটি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে আৰু এপেণ্ডিক্স যিটো ব্ৰাষ্ট হোৱা বুলি কৈছে এইটো কৈছে বনদাই অলৰেডি। মানে আমি শব্দ সচেতন যুৱ মঞ্চৰ ফালৰ পৰা এনেকুৱা যিবিলাক ৰোগী বা ভুক্তভোগী মানৱতাৰ দৃষ্টিভংগীৰে তেওঁলোকৰ কাষত যাই থিয় হ'বলৈ চেষ্টা কৰিছোঁ। যিখিনি আমাৰ সক্ষমতাৰে আমি পাৰিছোঁ, মানসিক তথা আৰ্থিকভাৱে আমি যিখিনি সহায় কৰিব পাৰি অলৰেডি আমি কৰিছোঁ বহুতখিনি। আৰু আমি মঞ্চৰ ফালৰ পৰা সকলোকে অনুৰোধ জনাওঁ যে যদি কোনোবাই যদি মানৱতাৰ দৃষ্টিভংগীৰে এনেকুৱা ৰোগী বা এই ভণ্টিগৰাকীক যদি সহায় কৰিব বিচাৰে তেনেহ'লে তেখেতসকলে আগবাঢ়ি আহিব পাৰে। আৰু এই অতি দুখীয়া পৰিয়াল স্বতন্ত্ৰ হাদেৰী গাঁৱৰ তেখেতৰ ওচৰত আজি আমি মঞ্চৰ ফালৰ পৰা তেখেতক
আমি থিয় হৈছোঁ তেখেতৰ কাষত আমি সদায় আছোঁ আৰু যিখিনি পাৰোঁ আমি সামৰ্থ্য অনুযায়ী আমি সহায় কৰি যাম। আমাৰ সম্পাদক ডাঙৰীয়াই এই গোটেই কথাখিনি গম পাইছিল আৰু আমাক তেতিয়া গ্ৰুপত জনাইছিল। আমি কৈছিলোঁ যে ঠিক আছে আমি যাম গোটেইখিনি, কাৰণ এইবিলাক মানে মানৱতাৰ দৃষ্টিভংগীৰে কৰা কাম, কোনো মানে দেখুৱাবলৈ কৰা কাম নহয় যে আমি আহিছোঁ ইয়াত ভাষণ দিছোঁ এনেকৈ নহয়। মানৱতাৰ দৃষ্টিভংগীৰে আমি আগবাঢ়ি আহিছোঁ, যিখিনি পাৰোঁ সহায় কৰিছোঁ। আৰু আহক সকলোৱে আগবাঢ়ি, আৰু তাই সুস্থ হৈ উঠক অতি সোনকাল, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ শুভক। আৰু কোনোবাই কংকন আমাৰ মাজত কংকন আছে। পৰা মই গম পাই আছোঁ যে বহুত ভাল কাম কৰি আছে মঞ্চৰ পৰা। মই আহিব পৰা নাছিলোঁ, আজি সুবিধা পালোঁ, মনোজিতে ফোন কৰিলে, সেইকাৰণে আহিছোঁ যে চাওক ছোৱালীজনী ইমান কম বয়সতে ইমান এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। তো আমাৰ মঞ্চৰ পৰা যিমান পাৰোঁ তো সহায় কৰিয়ে আছে। আমিও এইবাৰ আহিছোঁ, ময়ো আহিছোঁ যে অলপ যদি কিবা আমি মানসিক বা আৰ্থিকভাৱে কিবা অনুদান আগবঢ়াব পাৰোঁ। লগতে মই চৰকাৰক এইটো অনুৰোধ জনাম যে এই দুখীয়া মানুহখিনিক যাতে চৰকাৰে ফালৰ পৰা অলপ মানৱতাৰ দৃষ্টি অনুদান হওক বা মেডিকেল কিবা সুবিধা দিব পাৰে, তাৰ বাবে মই স্বাস্থ্যমন্ত্ৰী তথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সোনকালে সুস্থ হৈ উঠে আত্মাশ্ৰী। এই মোৰ ভগৱানৰ ওচৰত কামনা। ধন্যবাদ জনাইছোঁ কংকন। আৰু কোনোবা আছে? দীপ। নমস্কাৰ। আজি আমি সচেতন যুৱ মঞ্চৰ ফালৰ পৰা ইয়াত উপস্থিত হৈছোঁ। অলৰেডি আমাৰ সভাপতি সম্পাদক মহোদয়ে কথাখিনি ক'লে যে অলৰেডি ভণ্টি আত্মশ্ৰী বসুমতাৰীৰ ওচৰত আমি আহিছোঁৱেই, কাৰণ তেওঁ আজি কিছুদিন ধৰি এটা জটিল ৰোগত ভুগি আছে। গতিকে আপোনালোকে দেখিছে, গতিকে এওঁলোকৰ পৰিয়ালৰ অৱস্থা দেখিও যিটো মানে আৰ্থিকভাৱে হয়তো সিমান সুচল নহয়। গতিকে সেইকাৰণে আমি আৰ্থিকভাৱেও কিছু পৰিমাণে যিখিনি পাৰোঁ আমাৰ তৰফৰ পৰা সেইখিনি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে তেওঁ সাহস দিয়াৰ কাৰণে একচুৱেলি আমি ইয়াত আজি উপস্থিত হৈছোঁহি। আৰু এটাই অনুৰোধ, যাতে যিয়ে পাৰে সকলোৱে আহি অলপ সাহস লগতে আৰ্থিক অনুদান হিচাপে যদি পাৰে তেতিয়াহ'লে দিবলৈ চেষ্টা কৰক। তাই যাতে সোনকালে সুস্থ হৈ উঠে, সেইটোৱে আমাৰ সকলোৰে কামনা। আৰু আমি ইয়াৰ জৰিয়তে এটা কথা যে অলৰেডি আমাৰে সদস্য কংকন কাকতে কৈছে যে কি চৰকাৰ বা আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে তাইক যাতে কিবা এটা সহায় কৰি তাইক সুস্থ হৈ উঠাত সহায় কৰে। এইখিনিয়ে কথা। আৰু আমি এইলৈ আহিছোঁ আজি। আৰু এনেকুৱা নহয়, আমি বহুতখিনি ক্ষেত্ৰত আমি আহোঁ, বেলেগ বেলেগ ক্ষেত্ৰতো যাওঁ। গতিকে এইখিনিয়ে, আৰু তাই যাতে সোনকালে সুস্থ হৈ উঠে, এইখিনি কথাই। শেষত দুআষাৰ কৈ হয়তো সমাপ্ত কৰিব বিচাৰিছোঁ। আমি বাৰে বাৰে এই দুৰাৰোগ্য বেমাৰ বুলি কৈ হয়তো মানসিকভাৱে আমি ইয়াত কোনো হীনমন্যিত কৰিবলৈ বিচৰা নাই। কেৱল আমাৰ কথাখিনিৰ দ্বাৰাই আমি ৰাইজ তথা চৰকাৰক আমি জনাব বিচাৰিছোঁ যে চৰকাৰ কৰ্তৃপক্ষৰ প্ৰত্যক্ষভাৱে এনেকুৱা এখন ভিতৰৰ গাঁৱৰ এনেকুৱা এজন ৰোগীৰ কথা নাজানে। কেৱল আমাৰ এটাই প্ৰচেষ্টা হ'ব, যিসকলে এই ছোৱালীগৰাকীৰ বিষয়ে বা এই ঘৰখনৰ বিষয়ে জনা নাই, এই বেমাৰটোৰ বিষয়ে জনা নাই, আজি আমাৰ এই সমগ্ৰ অসমবাসী তথা সকলো মানুহৰ মাজত জনাব বিচাৰিছোঁ, আপোনালোকে আহক, এই ছোৱালীজনীক সহায় কৰক। যে মানৱ ধৰ্মই হ'ল আমাৰ প্ৰকৃত ধৰ্ম। আমি কিমান ধৰণৰ আমাৰ সমাজত মানুহ আছে য'ত আমাৰ কৰিব নলগা কিছুমান কামতহে আমি পইচা খৰচ কৰোঁ বা সময়বোৰ আমি অপব্যৱহাৰ কৰোঁ। কিন্তু এনেকুৱা এখন মানুহৰ এগৰাকী ছোৱালীক যদি য'ত পৰনষ্টিভাৱে অকণমান ধৰণৰ আপোনালোকৰ যদি ধনে এই পৰিয়ালটোৰ এই ছোৱালীজনীৰ ৰোগটো নিৰাময় কৰাৰ এক মাপকাঠি হৈ পৰিব। সেয়ে চৰকাৰ তথা সমূহ ৰাইজক আমি শব্দ সচেতন যুৱ মঞ্চৰ ফালৰ পৰা অনুৰোধ জনাওঁ, আপোনালোকে আহক আৰু এই ছোৱালীজনীক যি ধৰণে পাৰে আৰ্থিকভাৱে সহায় কৰক আৰু এই পৰিয়ালটিক মনোবল বৃদ্ধি কৰক। শেষত মোৰ ভগ্নী বসুমতাৰী ভগ্নীক মই তেখেতৰ এই ৰোগটি সোনকালে নিৰাময় হওক তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু শব্দ সচেতন যুৱ মঞ্চই আজিয়ে নহয়, কালিয়ে নহয়, চিৰদিনৰ বাবে এনেকুৱা ৰোগীৰ ওচৰত হওক, এনেকুৱা মানুহৰ ওচৰত আমি থিয় দিম আৰু আমাৰ য'ত পৰনষ্টি চেষ্টাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ কাম কৰি যাম। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰ্চামিতা বসুমতাৰীৰ আশীৰ্বাদ কামনা কৰি শব্দ সচেতন যুৱ মঞ্চৰ আজি অনুষ্টুপীয়া সাধাৰণ অনুষ্ঠানটো ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।
এতিয়া আমাৰ মঞ্চৰ সম্পাদক বনজিৎ দাস আছে। বনজিৎ দাসৰ হাতেৰে বা আমাৰ আৰ্চমিতা বসুমতাৰী মাতৃ আমাৰ মাজত আছে। আত্মাশ্ৰী বসুমতাৰীৰ মাতৃ আমাৰ ওচৰত আছে। আমাৰ সচেতন যুৱ মঞ্চৰ সম্পাদক তথা আন সদস্যবৃন্দই তেখেতক এক কিঞ্চিত আৰ্থিক অনুদানেৰে তেখেতক সহায় কৰিব। এয়া পৰীক্ষা দিয়াৰ পৰা স্কুলৰ যাব নলাগ, সেই অলপ অলপ পেটৰ বিষ উঠি আছিল। যেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পালাক তেতিয়া আৰু বেমাৰটো বেছি হ'ল। সিবাজে আৰু পেটৰ বিষ কৰি আমি প্ৰাইভেটত দেখালোঁ। দেখুৱাতে আৰু সিবাজে ৰঙিয়াত দেখালোঁ। দেখুৱাতে আৰু নলাক নৰি আৰু গুৱাহাটীত পঠাই দিছে। ৰঙিয়াৰ আৰু সেই 2.5 লাখ মান গেছি, 3 লাখ মান গেছি। পিছত আৰু নৰো বোলে ধৰি আৰু আমি গুৱাহাটীত দিলোঁ।